সমূহ অসমবাসী ৰাইজক মোৰ শ্ৰদ্ধাৰ আৰু সশ্ৰদ্ধ প্ৰণিপাত জ্ঞাপন কৰিছো। নমস্কাৰ, মই বিদ্যুৎ গগৈ, উত্তৰ পূৰ্বাঞ্চল সংৰক্ষণ সংগঠনৰ সাধাৰণ সম্পাদক। আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে এইবাৰ বাৰ্ষিক সভাত এক গভীৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যে সিদ্ধান্ত মৰ্মে আমাৰ সংগঠনটিয়ে শিৱসাগৰ প্ৰথমবাৰলৈ পাতিবলৈ গৈ আছে এক বিশেষ অনুষ্ঠান, যি অনুষ্ঠানৰ নাম নেকো ফেষ্ট হিচাপে আমাৰ সভাপতি মহোদয়ে নামাকৰণ কৰা গৈছে। আৰু মোৰ বিশ্বাস আছে যে শিৱসাগৰবাসী ৰাইজ আৰু অসমবাসী ৰাইজে আমাক এই অনুষ্ঠান সফল কৰিবলৈ সহযোগ কৰে যেন। ধন্যবাদ। নমস্কাৰ, মই প্ৰিয়াদোষ গগৈ, উত্তৰ পূৰ্বাঞ্চল সংৰক্ষণ সংগঠনৰ কাৰ্যকৰী সভাপতি। মই আপোনালোকক এই কথা জনাব পাই গৌৰৱান্বিত অনুভৱ কৰিছো যে আমাৰ উত্তৰ পূৰ্বাঞ্চল সংৰক্ষণ সংগঠন আৰু ধনী ইভেণ্টছৰ উদ্যোগত আমি শিৱসাগৰত অনুষ্ঠিত কৰিবলৈ গৈ আছো নেকো ফেষ্টিভেল 2025, য'ত প্ৰতিভা আৰু সৃষ্টিশীলতাৰ মাজেৰে ছাত্ৰ ছাত্ৰীসকলক এক উন্নত মঞ্চ প্ৰদান কৰা হ'ব, য'ত বৰগীত প্ৰতিযোগিতা, নৃত্য প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা ইত্যাদিৰে ছাত্ৰ ছাত্ৰীসকলক সবল কৰা এক গভীৰ দায়িত্ব আমি গ্ৰহণ কৰিছো। গতিকে সমগ্ৰ অসমবাসী ৰাইজক আমি আহ্বান কৰিছো যে আমাৰ এই পদক্ষেপত আপোনালোকে সহায় দিয়ে।